হয় স্যাৰ, পুৱাৰ ভাগত আমি দেখাইছিলোঁ খানাপাৰাৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ফ্লেগ অফ কৰিছিলে, যুৱ মৰ্চাৰ ৰেলী আছিলে সেয়া, আৰু কিছু সময়ৰ পাছৰ পৰা গণেশগুৰিৰ পৰা আৰম্ভ হ'ব অগপৰ ৰেলী, বাইক ৰেলী। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ কেইবাশৰো বাইক ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছে। এক বিশাল জনসমাগমলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰীৰ GSOত, আৰু গণেশগুৰিৰ এই স্থানৰ পৰাই বাহিৰ কৰা হ'ব ৰেলী, আৰু যিটো আমবাৰীৰ মুখ্য কাৰ্যালয়লৈ এই ৰেলী যাব। আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাই আছোঁ বিশাল ৰেলী ইতিমধ্যে ৰেলীৰ বাবে সাজু হৈছে। কিছু সময়ৰ পাছতেই মন্ত্ৰী অতুল বৰা আহি উপস্থিত হ'ব, কেশৱ মহন্ত আহি উপস্থিত হ'ব, তাৰ পাছতেই আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব আৰু ৰেলী। আৰু যি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমটো দিন, আৰু অন্তিমটো দিনত এনেদৰেই ব্যস্ত হৈ পৰিছে বিজেপি মিত্ৰজোঁট। আৰু বিজেপি মিত্ৰজোঁটৰ এক অন্যতম অংশীদাৰ অসম গণ পৰিষদ। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ বহু লোকৰ এই মুহূৰ্তত সমাগম হৈছে, আৰু এই মুহূৰ্তত মই মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু বহু লোকৰ এই মুহূৰ্তত সমাগম হৈছে। আৰু প্ৰতিকূল বতৰ, এটা কথা ক'ব লাগিব, প্ৰতিকূল বতৰকো নেওচি এই মুহূৰ্তত ৰেলীত যোগদান কৰিবলৈ তেওঁলোকে আগবাঢ়িছে। আৰু বিজেপি অগপৰ বিষয়ববীয়াসকল আছে। আজি আমি প্ৰায় 5,000 যুৱবন্ধু ইয়াতে আহিব, আৰু 5,000 যুৱবন্ধু আমাৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া অংশগ্ৰহণ কৰিব। আৰু আমাৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে বিজুলী কলিতা মেধি ডাঙৰী, তেওঁক জয় কৰোৱাৰ আজি প্ৰচাৰৰ শেষ দিন, আৰু শেষ দিনটোত আমি আজি প্ৰায় 5,000 যুৱবন্ধু দি আমি এক বাইক ৰেলী উলিয়াইছোঁ। হয়, এয়া আছিলে অগপৰ বিষয়ববীয়া। আকৌ জিতু বৰগোহাঁই আমাৰ সৈতে আছে, এজন যুৱ নেতা। মই কথা পাতিবলৈ চেষ্টা কৰিম। এক বৃহৎ বাইক ৰেলী মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত খানাপাৰাৰ পৰা ৰেলী আৰম্ভ কৰিছিলে, এতিয়া অগপৰ ৰেলী। হয়, ইতিমধ্যে আপোনালোক সকলোৱে জানে যে অহা 7 তাৰিখে যি নিৰ্বাচন, আৰু আজি প্ৰচাৰৰ অন্তিম দিন। আপোনালোকে সকলোৱে চাইছে, দেখিছে, ৰাইজে অনুভৱ কৰিছে যে মোদী ডাঙৰীয়াৰ নেতৃত্বত যি সুশাসন চলি আছে, এই সুশাসন অব্যাহত থাকিব লাগে, যাৰ ফলত আমি নতুন প্ৰজন্মই আমি মিত্ৰজোঁটৰ আমাৰ যিগৰাকী প্ৰাৰ্থী বিজুলী কলিতা মেধি ডাঙৰীয়ানীৰ হৈ আমি প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু আজি অন্তিম দিনা আমাৰ যুৱ পৰিষদৰ প্ৰায় 4,000 বাইকেৰে আজি তেওঁৰ সমৰ্থনত ৰেলী উলিয়াইছোঁ। ধন্যবাদ। 4,000 ইতিমধ্যে লক্ষ্য তেওঁলোকে বান্ধি লৈছে, আৰু এই 4,000 বাইকেৰে এই মুহূৰ্তত আগবাঢ়িছে। আমি দেখুৱাইছোঁ, দৃশ্য দেখুৱাবলৈ আমি অনুৰোধ কৰিম। ভিডিঅ' জাৰ্নেলিষ্টে ইতিমধ্যে দৃশ্য দেখাইছে। আৰু গণেশগুৰিৰ যিখন পদপথৰ সেতু, সেই পদপথৰ সেতুৰ পৰাই আৰম্ভ হ'ব বিশাল বাইক ৰেলী। আৰু আজি অন্তিমটো দিন, 5 বজাৰ লগে লগেই নিৰ্বাচনী প্ৰচাৰ সামৰিব লাগিব। তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়েও কেইবাটাও অনুষ্ঠান আছে, আৰু কিছু সময়ৰ পাছতেই মীৰা বৰঠাকুৰ নিৰ্বাচনী প্ৰচাৰ ৰেলী আৰম্ভ হ'ব। কিন্তু তাৰ পূৰ্বতে আমি ইয়াৰ দৃশ্যাংশ দেখুৱাইছোঁ। প্ৰতিকূল বতৰ, আমি এই মুহূৰ্তত দেখুৱাইছোঁ প্ৰতিকূল বতৰকো নেওচি এই মুহূৰ্তত ৰেলী আগবাঢ়িব। কিছু সময়ৰ পাছতেই পোনপটীয়া সম্প্ৰচাৰ যোগে সেই দৃশ্যাংশ আমি দেখুৱাম। কিন্তু যথেষ্ট প্ৰতিকূল বতৰ, বৰষুণ এই মুহূৰ্তত আহিছে, আৰু এই মুহূৰ্তত গণেশগুৰিৰ পৰা আমি এই দৃশ্যাংশ দেখাই আছোঁ। মস্তিকা।